ওম শান্তি 21 জানুৱাৰী 2021 সাকাৰ মুৰলী বাবাই আজি কৈছে মৰমৰ সন্তানসকল তোমালোক ইয়ালৈ আহিছা সৰ্বশক্তিমান পিতাৰ পৰা শক্তি ল'বলৈ অৰ্থাৎ দীপকত জ্ঞানৰূপী ঘি তালিবলৈ প্ৰশ্ন শিৱৰ বৰযাত্ৰী গায়ন কিয় আছে উত্তৰ কিয়নো শিৱ বাবা যেতিয়া উভতি যায় তেতিয়া সকলো আত্মাৰ জুম তেওঁৰ পিছে পিছে দৌৰি যায় মূল বটনতো আত্মাসকলৰ মৌচাক হৈ যায় তোমালোক পবিত্ৰ হ'বলগীয়া সন্তানসকলৰ পিতাৰ লগে লগে যোৱা লগত যোৱা কাৰণে বৰযাত্ৰী গায়ন আছে ওম শান্তি সন্তানসকলে পোনপ্ৰথমে এটাই মূল কথা বুজিব লাগে যে আমি সকলো ভাই ভাই আৰু তেওঁ সকলোৰে পিতা তেওঁক সৰ্বশক্তিমান বুলি কোৱা হয় তোমালোকৰ সৰ্বশক্তি আছিল তোমালোকে বিশ্বত ৰাজত্ব কৰিছিলা ভাৰততে এই দেৱী দেৱতাসকলৰ ৰাজ্য আছিল তাৰ মানে তোমালোকৰে ৰাজত্ব আছিল তোমালোক পবিত্ৰ দেৱী দেৱতা আছিলা তোমালোকৰ কুল বা ৰাজবংশ আছে সেই সকলোবোৰ নিৰ্বিকাৰী আছিল কোন নিৰ্বিকাৰী আছিল আত্মাসকল এতিয়া পুনৰ তোমালোক নিৰ্বিকাৰী হৈ আছা যেনেকৈ সৰ্বশক্তিমান পিতাক স্মৰণ কৰি তেওঁৰ পৰা শক্তি লৈ আছা পিতাই বুজাইছে আত্মাৰ হে চৰুৱাকী ভূমিকা পালন কৰে আত্মাত যি শতপ্ৰধান শক্তি আছিল সেয়া আকৌ দিনে প্ৰতিদিনে কম হৈ গৈ থাকে শতপ্ৰধানৰ পৰা তমপ্ৰধান হ'ব লাগে যেনেকৈ বেটাৰী শক্তি কম হৈ গ'লে তেতিয়া গাড়ী ৰৈ যায় বেটাৰী শক্তিহীন হৈ যায় আত্মাৰ বেটাৰী সম্পূৰ্ণ শক্তিহীন নহয় অলপ শক্তি থাকে যেনেকৈ কোনোবা মৰিলে তেতিয়া বন্তি জ্বলাই তাত ঘিত ডালি থাকে যাতে নুমাই নাযায় বেটাৰী শক্তি কম হৈ গ'লে তেতিয়া শক্তি চালিত কৰা হয় এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা তোমালোক আত্মা সৰ্বশক্তিমান আছিলা এতিয়া পুনৰ তোমালোকে সৰ্বশক্তিমান পিতাৰ সৈতে নিজৰ বুদ্ধি যোগসূত্ৰ গঢ়ি তোলা গতিকে বাবাৰ শক্তি আমাৰ মাজত আহি যায় কিয়নো শক্তি কম হৈ গৈছে অলপ নিশ্চয় থাকে একেবাৰে শেষ হৈ গ'লে তেতিয়াতো শৰীৰেই নাথাকিব আত্মাই পিতাক স্মৰণ কৰি কৰি একেবাৰে পবিত্ৰ হৈ যায় সত্য যুগত তোমালোকৰ বেটাৰী সম্পূৰ্ণ শক্তিৰে ভৰপূৰ থাকে আকৌ অলপকৈ কম হৈ গৈ থাকে ত্ৰেতালৈকে মিটাৰ কম হয় যাক কলা বুলি কোৱা হয় আকৌ কোৱা হ'ব আত্মা যি শতপ্ৰধান আছিল সেই আত্মা শতু হ'ল শক্তি কম হৈ যায় তোমালোকে বুজি পোৱা আমি সত্য যুগত মনুষ্যৰ পৰা দেৱতা হৈ যাওঁ এতিয়া পিতাই কৈ মোক স্মৰণ কৰিলে তোমালোক শতপ্ৰধানৰ পৰা তমপ্ৰধানৰ পৰা শতপ্ৰধান হৈ যাবা এতিয়া তোমালোক তমপ্ৰধান হৈ গৈছা গতিকে শক্তি নোহোৱা হৈ গৈছে আকৌ পিতাক স্মৰণ কৰিলে পুৰা শক্তি আহি যাব কিয়নো তোমালোকে জানা দেহৰ সহিত দেহৰ যি সম্বন্ধ আছে সেই সকলোবোৰ শেষ হৈ যাব পুনৰ তোমালোকে অসীমৰ ৰাজ্য ভাগ্য পোৱা পিতাও বেহদৰ গতিকে উত্তৰাধিকাৰো বেহদৰ দিয়ে এতিয়া তোমালোক পতিত তোমালোকৰ শক্তি একেবাৰে কম হৈ গৈছে সেই সন্তানসকল এতিয়া তোমালোকে মোক স্মৰণ কৰা মই সৰ্বশক্তিমান হওঁ মোৰ দ্বাৰা সৰ্বশক্তি ৰাজ্য ভাগ্য পোৱা যায় সত্য যুগত দেৱী দেৱতাসকল গোটেই বিশ্বৰ মালিক আছিল পবিত্ৰ আছিল দৈৱী গুণো আছিল এতিয়া সেই দৈৱী গুণ নাই সকলোৰে বেটাৰী পুৰা শক্তিহীন হ'বলৈ ধৰিছে আকৌ এতিয়া বেটাৰী ভৰপূৰ হ'ব পৰমপিতা পৰমাত্মাৰ সৈতে যোগত্ব নগঢ়িলে বেটাৰী শক্তিৰে ভৰপূৰ হ'ব নোৱাৰে সেই পিতাই হ'ল সৰ্বদা পবিত্ৰ ইয়াত হৈছে সকলো অপবিত্ৰ যেতিয়া পবিত্ৰ হৈ থাকে তেতিয়া বেটাৰী শক্তিশালী হৈ থাকে গতিকে এতিয়া পিতাই বুজায় এজনকে স্মৰণ কৰিব লাগে উচ্চতকৈ উচ্চ হ'ল ভগৱান বাকী সকলো হ'ল ৰচনাৰ পৰা ৰচনাই কেতিয়াও উত্তৰাধিকাৰ নাপায় ৰচয়িতাটো এজনেই হয় তেওঁ হ'ল বেহদৰ পিতা বাকী সকলো হৈছে সদৰ অৰ্থাৎ হিমিত বেহদৰ পিতাক স্মৰণ কৰিলে বেহদৰ বাদশ্বাহী পোৱা যায় গতিকে সন্তানসকলে অন্তৰে বুজিব লাগে আমাৰ বাবে পিতাই নতুন সৃষ্টি স্বৰ্গ স্থাপনা কৰি আছে
নাটকৰ পৰিকল্পনা অনুসৰি সৰ্গ স্থাপনা হৈ আছে। তোমালোকে জানা সত্যযুগ আহিবলগীয়া আছে। সত্যযুগত সদায় সুখেই হয়। সেয়া কেনেকৈ পায় পিতাই বহি বুজায়। মনেৰে কেৱল মোক স্মৰণ কৰা। মই সৰ্বদা পবিত্ৰ। মই কেতিয়াও মনুষ্য শৰীৰ নলওঁ, দৈৱী শৰীৰো নলওঁ আৰু মনুষ্য শৰীৰো নলওঁ, অৰ্থাৎ মই জন্ম মৰণত নাহোঁ, কেৱল তোমালোক সন্তানসকলক স্বৰ্গৰ বাদশ্বাহী দিবলৈ। যেতিয়া এওঁ অৰ্থাৎ ব্ৰহ্মা ৬০ বছৰীয়া বানপ্ৰস্থ অৱস্থা হয়, তেতিয়া এওঁ শৰীৰত আহোঁ। এওঁৱে পুৰা শতু প্ৰধানৰ পৰা তমু প্ৰধান হৈছে। ১ নম্বৰ উচ্চতকৈ উচ্চ হৈছে ভগৱান, তাৰ পাছত হৈছে সূক্ষ্ম বতন বাকী ব্ৰহ্মা বিষ্ণু শংকৰ, যাৰ সাক্ষাৎকাৰ হয় সূক্ষ্ম বতনৰ মাজত নহয় জানো, য'ত হৰি থাকিব নোৱাৰে। সূক্ষ্ম হৰি কেৱল দিব্য দৃষ্টিৰে দেখা যায়। মনুষ্য সৃষ্টিটো ইয়াতেই থাকে। বাকী তেওঁলোকতো মাত্ৰ সাক্ষাৎকাৰৰ বাবে ফৰিস্তা হয়। তোমালোক সন্তানসকলেও অন্তত যেতিয়া পুৰা পবিত্ৰ হৈ যোৱা, তেতিয়া তোমালোকৰো সাক্ষাৎকাৰ হয়। এনেকুৱা ফৰিস্তা হৈ পুনৰ সত্যযুগত ইয়ালৈ আহি স্বৰ্গ মালিক সভা হয়। এই ব্ৰহ্মাই কোনো বিষ্ণুক স্মৰণ নকৰে। এওঁ শিৱ বাবাক স্মৰণ কৰে আৰু এওঁ বিষ্ণু হয়। গতিকে এয়া বুজিব লাগে নহয় জানো। এওঁলোকে ৰাজ্যভাগ্য কেনেকৈ পালে? যুদ্ধ আদিতো একোৱেই নহয়। দেৱতাসকল হিংসা কেনেকৈ কৰিব? এতিয়া তোমালোক সন্তানসকলে পিতাক স্মৰণ কৰি ৰাজ্যভাগ্য লোৱা। কোনোবাই মানক বা নামানক, গীতাতো আছে, সেই সন্তানসকল দেশৰ সহিত দেশৰ সকলো ধৰ্ম এৰি মামেকম স্মৰণ কৰা, অৰ্থাৎ কেৱল পৰমাত্মাকে স্মৰণ কৰিব লাগে। তেওঁতো দেহে নাই যে মমত্ব ৰাখিব। তেওঁ কয়, মই অলপ সময়ৰ কাৰণে এওঁৰ শৰীৰত ঋণ লওঁ, নহ'লে মই জ্ঞান কেনেকৈ দিম? মই বীজ ৰূপ হওঁ। এই কোটি বৃক্ষৰ জ্ঞান মোৰ আছে, অন্য কোনেও নাজানে। সৃষ্টি আয়ুস কিমান, কেনেকৈ ইয়াৰ স্থাপনা প্ৰতিপালন আৰু বিনাশ হয়, মনুষ্যটো জানিব লাগে। মনুষ্যহে পঢ়ে, জন্তুটো নপঢ়ে। তেওঁলোকে সদৰ পাঠ পঢ়ে। পিতাই তোমালোকক বেহদৰ পাঠ পঢ়ায়, যাৰ দ্বাৰা তোমালোকক বেহদৰ মালিক কৰি তোলে। গতিকে এইটো বুজাব লাগে যে ভগৱান বুলি কোনো মনুষ্য অথবা দেহধাৰীক কোৱা নহয়। ব্ৰহ্মা বিষ্ণু শংকৰো সূক্ষ্ম দেহ আছে নহয় জানো। এওঁলোকৰ নামেই বেলেগ, এওঁলোকক ভগৱান বুলি কোৱা নহয়। এই শৰীৰটো এই দাদাৰ অৰ্থাৎ ব্ৰহ্মা আত্মাৰ আসন আছিল, অকাল আসন হয়। এতিয়া এয়া অকাল মূৰত পিতাৰ আসন হয়। অমৃত সৰতো এক অকাল আসন আছে। যিসকল গণ্যমান্য ব্যক্তি তেওঁলোকক তাত অকাল আসনত গৈ বহে। এতিয়া পিতাই বুজায়, এই সকলোবোৰ অকাল আত্মাৰ আসন হয়। আত্মা অকাল হয়, যাক মৃত্যুৱে গ্ৰাস কৰিব নোৱাৰে। বাকী আসনটো সলনি হৈ থাকে। অকাল মূৰত আত্মা এই আসনত বহে। প্ৰথমতে আসন সৰু হয়, পাছত ডাঙৰ হৈ যায়। আত্মাই এটা শৰীৰ এৰি আন এটালৈ, আত্মা অকাল হয়। বাকী আত্মাত ভাল বা বেয়া সংস্কাৰ থাকে, সেইবাবে কোৱা হয় এয়া কৰ্মফল। আত্মা কেতিয়াও বিনাশ নহয়। আত্মাৰ পিতা এজনেই হয়। এইটো বুজিব লাগে নহয় জানো। এই বাবাই কোনো শাস্ত্ৰ কথা শুনাই জানো। শাস্ত্ৰ আদি পঢ়িলেতো কোনো উভতি যাব নোৱাৰে। অন্তিমত সকলো যাব, যেনেকৈ ফৰিঙৰ অথবা মৌ মাখিৰ জাক যায় নহয়। মৌ মাখিৰো ৰাণী থাকে, ৰাণীৰ পিছত সকলো যায়। পিতাও যাব, তেতিয়া তেওঁৰ পিছত সকলো আত্মা যাব। তাত মূল বতনত যেন সকলো আত্মাৰ মৌচাক আছে। ইয়াত আকৌ হৈছে মনুষ্যৰ জুম। গতিকে এই জুমো এদিন দৌৰিব। পিতা আহি সকলো আত্মাক লৈ যায়। শিৱৰ বৰযাত্ৰী বুলি কোৱা হয়, সন্তান বুলি কোৱা অথবা প্ৰেমিকা বুলি কোৱা। পিতা আহি সন্তানসকলক পঢ়াই স্মৃতি যাত্ৰা শিকায়। পবিত্ৰ নহ'লেতো আত্মা যাব নোৱাৰে। যেতিয়া পবিত্ৰ হৈ যায়, তেতিয়া প্ৰথমতে শান্তিধামলৈ যাব। তাত গৈ সকলোৱে নিবাস কৰিব। তাৰ পৰা আকৌ ধীৰে ধীৰে আহি থাকিব, বৃদ্ধি হৈ থাকিব। তোমালোকে প্ৰথমতে
পিতাৰ পিছত দৌৰিবা তোমালোকৰ পিতাৰ লগত অথবা প্ৰেমিকাসকলৰ প্ৰেমিকৰ সৈতে যোগত্ব থাকে। ৰাজধানী তৈয়াৰ হ'ব লাগে নহয়, সকলো একেলগে নাহে, তাত সকলো আত্মাৰ জগত আছে, তাৰ পৰা পুনৰ কৰ্মানু অনুসৰি আহে। বৃক্ষজোপা ধীৰে ধীৰে বৃদ্ধি পায়। পোনপ্ৰথমতেটো হৈছে আদি সনাতন দেৱী দেৱতা ধৰ্ম, যিটো পিতাই প্ৰতিষ্ঠা কৰে। প্ৰথমতে আমাক ব্ৰাহ্মণ কৰি তোলে। প্ৰজাপিতা ব্ৰহ্মা হয় নহয় জানো? প্ৰজাত ভাই ভনী হৈ যায়। ব্ৰহ্মা কুমাৰ আৰু কুমাৰী বহুত আছে। নিশ্চয় বুদ্ধি হ'ব, সেইবাবেতো ইমান বৃদ্ধি পালে। ব্ৰাহ্মণ কিমান হ'ব? অপৰিণত নে পৰিণত? কোনোবাইতো 99 নম্বৰ লয়, কোনোবাই 10 নম্বৰ লয়, তাৰ বাবে অপৰিণত। তোমালোকৰ ভিতৰতো যিসকল পৰিণত হয়, তেওঁলোক নিশ্চয় প্ৰথমতে আহিব। অপৰিণত সকল পাছত আহিব। এয়া ভূমিকা পালন কৰোতাসকলৰ জগত যি ঘূৰি থাকে। সত্যযুগ, ত্ৰেতা বা পুৰুষোত্তম সংগম যুগ, এয়া এতিয়া পিতাই শুনাইছে। আগতেতো আমি ওলোটাকৈ বুজি আছিলোঁ যে কল্প আয়ুস লাখ লাখ বছৰ হয়। এতিয়া পিতাই কৈছে এয়াতো পুৰা 5000 বছৰৰ চক্ৰ। আধা কল্প হৈছে ৰামৰ ৰাজ্য, আধা কল্প হৈছে ৰাৱণৰ ৰাজ্য। লাখ লাখ বছৰৰ কল্প হ'লেতো তেতিয়া আধাও হ'ব নোৱাৰে। দুখ আৰু সুখৰ এইখন সৃষ্টি ৰচি থোৱা আছে। এই বেহদৰ জ্ঞান বেহদৰ পিতাৰ পৰা পোৱা যায়। শিৱ বাবাৰ শৰীৰৰ কোনো নাম নাই। এইটো শৰীৰটো এই দাদাৰ হয়। বাবা ক'ত আছে? বাবাই অলপ সময়ৰ কাৰণে ঋণত লৈছে। বাবাই কয় মোকতো লাগে নহয় জানো? ইয়াততো গৌমুখ সাজি থোৱা আছে। পাহাৰৰ পৰা পানীটো যেনি তেনি আহে, ইয়াত আকৌ গৌমুখ সাজি দিছে। তাৰ পৰা পানী আহে, তাকেই গংগা জল বুলি ভাবি লয়। এতিয়া গংগা আকৌ ক'ৰ পৰা আহিল? এয়া হৈছে সকলো মিছা। মিছা কায়া, মিছা মায়া, মিছা গোটেই সংসাৰ। ভাৰত যেতিয়া স্বৰ্গ আছিল তেতিয়া সঁচা খণ্ড বুলি কোৱা হৈছিল। আকৌ ভাৰততে পুৰণি হৈ যায় তেতিয়া মিছা খণ্ড বুলি কোৱা হয়। এই মিছা খণ্ডত যেতিয়া সকলো পতিত হৈ যায় তেতিয়া আবাহন কৰে বাবা আমাক পাৱন কৰি এই পুৰণি সৃষ্টিৰ পৰা লৈ যাওক। পিতাই কয় মোৰ সকলো সন্তান কাম চিতাত জ্বলি কলা অৰ্থাৎ অপবিত্ৰ হৈ গৈছে। পিতাই সন্তানসকলক বহি কয় তোমালোকতো স্বৰ্গৰ মালিক আছিলা নহয় জানো? স্মৃতি উদয় হৈছে নহয়? সন্তানসকলক বুজাই, গোটেই জগতক নুবুজাই, তোমালোকেহে বুজাই, যাতে গম পোৱা যে আমাৰ পিতা কোন। এইখন সৃষ্টিক কোৱা হয় কাঁইটৰ জংঘল। সকলোতকৈ ডাঙৰ কাম বিকাৰৰ কাঁইট লগায়। হওঁতে ইয়াতে ভক্তও বহুত আছে, নিৰামিষ ভোজীও আছে, কিন্তু এনেকুৱা নহয় যে বিকাৰত নাযায়। এনেইতো বহুত বাল ব্ৰহ্মচাৰীও থাকে। সৰু কালৰ পৰা কেতিয়াও চি খাদ্য আদি নাখায়। সন্যাসীসকলে কয় নিৰ্বিকাৰী হোৱা, সেই সদৰ সন্যাস মনুষ্যই কৰায়। পৰৱৰ্তী জন্মত পুনৰ গৃহস্থীৰ ওচৰত জন্ম লৈ পুনৰ ঘৰ সংসাৰ এৰি গুচি যায়। সত্যযুগত এই কৃষ্ণ আদি দেৱতাসকলে কেতিয়াবা ঘৰ সংসাৰ ত্যাগ কৰে জানো? নকৰে। গতিকে তেওঁলোকৰ হ'ল সদৰ সন্যাস। এতিয়া তোমালোকৰ হ'ল বেহদৰ সন্যাস। গোটেই সৃষ্টি সম্বন্ধীয় আদিৰো সন্যাস কৰা। তোমালোকৰ কাৰণে এতিয়া স্বৰ্গ স্থাপনা হৈ আছে। তোমালোকৰ বুদ্ধি স্বৰ্গ ফালে যাব। গতিকে শিৱ বাবাকে স্মৰণ কৰিব লাগে। বেহদৰ পিতাই কয় মোক স্মৰণ কৰা, মন মনা ভৱ মধ্যাসী ভৱ, তেতিয়া তোমালোক দেৱতা হৈ যাবা। সেয়াই গীতাৰ আখ্যান। সংগম যুগো আছে। মই সংগমতে শুনাওঁ। ৰাজযোগ নিশ্চয় আগৰ জন্মত সংগমত শিকাইছিল। এইখন সৃষ্টি পৰিৱৰ্তন হয় নহয় জানো? তোমালোক পতিতৰ পৰা পাৱন হৈ যোৱা। এতিয়া এয়া হৈছে পুৰুষোত্তম সংগম যুগ, যেতিয়া আমি এনেকুৱা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হওঁ। প্ৰতিটো কথা ভালদৰে বুজি লৈ নিশ্চয় কৰিব লাগে। এয়া জানো কোনো মনুষ্যই শুনে? এয়া হৈছে শ্ৰীমত অৰ্থাৎ ভগৱানৰ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ মত। বাকী সকলো হ'ল মনুষ্য মত। মনুষ্য মতেৰে
অৱনমিত হৈ আহিছা। এতিয়া শ্ৰীমতেৰে তোমালোক আৰোহণ কৰা। পিতাই মনুষ্যৰ পৰা দেৱতা কৰি তোলে। দৈৱী মত স্বৰ্গবাসীসকলৰ আৰু সেয়া হ'ল নৰকবাসী মনুষ্যৰ মত, যাক ৰাৱণ মত বুলি কোৱা হয়। ৰাৱণ ৰাজ্য কোনো কম নহয়। গোটেই সৃষ্টিত ৰাৱণৰ ৰাজ্য। এয়া বেহদৰ লংকা, য'ত ৰাৱণৰ ৰাজ্য পুনৰ দেৱতাসকলৰ পবিত্ৰ ৰাজ্য হ'ব। তাত বহুত সুখ হয়। স্বৰ্গ কিমান মহিমা আছে, এনেকৈ কৈও যে স্বৰ্গলৈ গ'ল, তেন্তে নিশ্চয় নৰকত আছিল নহয় জানো? নৰকৰ পৰা গ'ল, তেন্তে নিশ্চয় আকৌ নৰকলৈ আহিব। স্বৰ্গ এতিয়া ক'ত আছে, এই কথাবোৰ কোনো শাস্ত্ৰত নাই। এতিয়া পিতাই তোমালোকক গোটেই জ্ঞান দিয়ে, বেটাৰী ভৰপূৰ হয়। মায়ে আকৌ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা, বাপ দাদা, স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ: মন বচন কৰ্মৰে পবিত্ৰ হৈ আত্মৰূপী বেটাৰী শক্তিৰে ভৰপূৰ কৰিব লাগে। দৃঢ় ব্ৰাহ্মণ হ'ব লাগে। 2 নম্বৰত কৈছে, মন্মত বা মনুষ্য মতেৰে এজন পিতাৰ শ্ৰীমতত চলি নিজক শ্ৰেষ্ঠ কৰি তুলিব লাগে। সতোপ্ৰধান হৈ পিতাৰ সৈতে উৰি যাব লাগে। বৰদান: শ্ৰীমতৰ আধাৰত আনন্দ, শক্তি আৰু সফলতা অনুভৱ কৰোঁতা সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱা। বিস্তাৰত কৈছে, যিসকল সন্তানে নিজক নিমিত্ত বুলি বুজি শ্ৰীমত অনুসৰি চলে, শ্ৰীমতত অলপো মন্মত বা পৰমত মিহলি নকৰে, তেওঁলোকৰ নিৰন্তৰ আনন্দ, শক্তি আৰু সফলতাৰ অনুভূতি হয়। পুৰুষাৰ্থ বা পৰিশ্ৰম কম হ'লেও প্ৰাপ্তি অধিক হ'লে তেতিয়া যথাযথ শ্ৰীমতত চলোতা বুলি কোৱা হ'ব। কিন্তু মায়া ঈশ্বৰীয় মতত মন্মত বা পৰমতত মাৰ্জিত অৰ্থাৎ ৰয়েল ৰূপত মিহলি কৰি দিয়ে। সেয়েহে সৰ্বপ্ৰাপ্তি অনুভৱ নহয়। ইয়াৰ কাৰণে চিনাক্ত কৰা আৰু নিৰ্ণয় কৰাৰ শক্তি ধাৰণ কৰা, তেতিয়া ঠগ খাবলগীয়া নহ'ব। শ্লোগান: বালক তথা মালিক তেওঁৱে হয়, যিয়ে তপস্যা বলেৰে ভাগ্য বিধাতা পিতাক নিজৰ কৰি লয়। ওম শান্তি।